নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ সোনাপুৰৰ কচুতলি কাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে এবিএমচিৰ উদ্যোগত উত্তাল প্ৰতিবাদী কাৰ্যসূচী এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা কোৱা হৈছে যে সোনাপুৰৰ কচুতলি যি কাণ্ড সংঘটিত হৈছে উচ্ছেদ অভিযানৰ নামত এই সমগ্ৰ বিষয়ক লৈ ন্যায়িক তদন্ত কৰিব লাগে সমান্তৰালকৈ এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ হুংকাৰ যে উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলিছে হিমন্ত সৰকাৰ নিৰ্দেশত উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলিছে আৰু অসমত সংখ্যালঘু লোকসকলক একেবাৰে নিহেক কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈছে নিটক্সৰ দৰ্শকৰ বাবে উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলিছে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে অসমত সংখ্যালঘু নিহেক কৰিব বিচাৰিছে হিমন্ত চৰকাৰে সোনাপুৰৰ কচুতলিত আৰক্ষীৰ গুলিত মৃত্যু হোৱা তিনিজন ব্যক্তিৰ দায়িত্ব কোনে ল'ব প্ৰশ্ন টাইছন হুছেইনৰ কোন কোন ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ দায়িত্ব কোনে ল'ব 200 বিঘা মাটি খালি কৰিবলৈ 150টা পৰিয়ালক গুলিয়াই হত্যা কৰিব নেকি হিমন্ত চৰকাৰে সংখ্যালঘু মুছলমানৰ ওপৰত ভয়ংকৰভাৱে অন্যায় অত্যাচাৰ চলিছে এনেকুৱা উচ্ছেদ কাহানিও আমি মানি নলওঁ সংখ্যালঘু লোকক টাৰ্গেট কৰি উচ্ছেদ চলাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ দেশৰ নাগৰিকক উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে কিয় গুলি কৰা হৈছে প্ৰশ্ন এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ৰক্তপাত নোহোৱাকৈ কিয় কচুতলিৰ উচ্ছেদ অভিযান চলাবলৈ নোৱাৰিলে অহা 14 নৱেম্বৰত হিমন্ত চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমচিয়ে এই হুংকাৰ দিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে সোনাপুৰৰ কচুতলি কাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত এবিএমচিৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে এবিএমচিৰ প্ৰতিবাদকাৰীসকলক তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এবিএমচিৰ প্ৰতিবাদী কাৰ্যসূচী দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে প্ৰথমেই প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাব বিচাৰিছো এনে ধৰণে এবিএমচিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে হিমন্ত চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে এনে ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সোনাপুৰৰ কচুতলিৰ যি উচ্ছেদৰ ঘটনা সংঘটিত হ'ল উচ্ছেদ কাণ্ড সংঘটিত হৈছে হে সমগ্ৰ ঘটনাক লৈ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক তেওঁলোকক আগবাঢ়ি যাবলৈ নিদিলে তেওঁলোকক বাধা প্ৰদান কৰিলে অসম আৰক্ষীয়ে দৃশ্যাংশ নিটক্সৰ দৰ্শকক দেখুৱাইছো ইয়াতে খৰ্গহস্ত হৈ পৰে এবিএমচিৰ নেতৃত্ব এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা কোৱা হৈছে আমি মুছলমান হোৱা বাবে আমি সংখ্যালঘু হোৱা বাবে আমাক বাধা দিছে নেকি আমি মুছলমান হোৱা বাবে আমাৰ ওপৰত অত্যাচাৰ চলাইছে নেকি এনে ধৰণে অসম আৰক্ষীক চুকা সমালোচনা কৰিলে এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা হিমন্ত চৰকাৰক ঠকা হৰকা কৰি সমালোচনা কৰি টাইছন হুছেইনৰ মন্তব্য যে উচ্ছেদৰ নামত অসমত মুক্ত হত্যা চলিছে এই মুক্ত হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত সংখ্যালঘু নিহেক কৰিব বিচাৰিছে ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাৰ বাবে কেৱল মাত্ৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰিয়ে উচ্ছেদ অভিযান চলাই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টাইছন হুছেইনৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে কিয় ৰক্তপাত নোহোৱাকৈ উচ্ছেদ অভিযান চলাব নোৱাৰিলে আৰক্ষী প্ৰশাসনে তাৰ উত্তৰ কোনে দিব কিয় তিনিজনকৈ লোকক গুলিবিদ্ধ কৰা হ'ল হে তিনিজন লোকৰ মৃত্যু হ'ল হে তিনিজন লোকৰ এতিয়া পৰিয়ালৰ দায়িত্ব কোনে ল'ব যিসকল কণ ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে সেই কণমানি ল'ৰা ছোৱালীৰ দায়িত্ব কোনে ল'ব এনে ধৰণে প্ৰশ্নবাণেৰে ঠকা হৰকা কৰিছে হিমন্ত চৰকাৰক এবিএমচিৰ সভাপতি টাইছন হুছেইনে আমি আকৌ কৈছো সোনাপুৰৰ কচুতলি কাণ্ডৰ ন্যায়িক তদন্তৰ দাবী জনাইছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে এবিএমচিৰ ফালৰ পৰা কোৱা হৈছে সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত হ'বই লাগিব এই মুহূৰ্তত টাইছন হুছেইনৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনো আহক
পাৰমিশ্যনত তাৰ পাৰমিশ্যনত গুলিয়াই হত্যা কৰিছে। আমি আজি 140 সেই মানুহখিনিৰ যিটো মানৱ অধিকাৰ কোনে লংঘন কৰিছে? আজি যি কামৰূপ মহানগৰৰ কচুতলিত 3জন ব্যক্তিক যে গুলিয়াই হত্যা কৰা হ'ল, সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি? ল'ব? অসম চৰকাৰে ল'ব পাৰিছে? 11 বছৰীয়া শিশু এজনীক আমাক ঘূৰি যাব দিয়ক, ৰাস্তা অৱৰোধ কৰোঁ আমি, আমাক ৰেলীটো কৰিব দিয়ক। আজি 11 বছৰীয়া শিশুক গুপ্তাংগত গুলিয়াই হত্যা কৰা হৈছে, তাৰ দায়িত্ব কোনে ল'ব? সেই অনুমতি কোনে প্ৰদান কৰিছিল? আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰা যি তেওঁলোকে চেষ্টা কৰিলে, সেই অনুমতি কোনখন চৰকাৰে, কোনখন সংবিধানে, কোনখন আইনে প্ৰদান কৰিছে? সেই প্ৰশ্ন কৰিছোঁ। আজি অসম চৰকাৰে সাহস হ'ব নেকি যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক? গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত হওক। সাহস হ'ব? নহয়। আজি শদিয়াত যি উচ্ছেদৰ ঘটনা, এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে, সেই কথাত মান্য উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্ৎসনা কৰিছে। 3জন নিৰীহ যুৱকক হত্যা কৰাৰ চেষ্টা কৰা হৈছে, তাত ঘূণীয়া কৰা হৈছে। আজি অসম আৰক্ষীয়ে সেইবিলাক ক'ত পাইছে? সেই অধিকাৰ ক'ত পাইছে? আজি আইনৰ শাসন সম্পূৰ্ণভাৱে এখন চৰকাৰে ধ্বংস কৰিছে, তাত মূল ভূমিকা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে। আৰু এই অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ এজন আমি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে প্ৰতিবাদ কৰিম। আজি মই মুছলমান কাৰণে আপোনাক বাধা দিব আহিছিলোঁ। আমাৰ গণতান্ত্ৰিক যোৱা 12 ছেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে, অসম চৰকাৰে মিলি উচ্ছেদৰ নামত যি 3জন ব্যক্তিক বৰ্বৰভাৱে গুলিয়াই হত্যা কৰিলে, এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি ABMCয়ে সমগ্ৰ BTC অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিন্তু আপোনালোকে দেখিবলৈ পাইছে, আজি তামোলপুৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ। আমাৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে। উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে। আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলিয়াই আহত কৰা হৈছে। এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে। আমি সকীয়াই দিছোঁ চৰকাৰক, এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ, এনেকুৱা অত্যাচাৰ মানি নলওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। অহা 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈছোঁ। আৰু স্পষ্টকৈ কৈছোঁ, এনেকৈ 200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক গুলিয়াই হত্যা কৰিব নেকি? আমি প্ৰতিবাদ কৰিব আহিছোঁ। আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে, আমাক এনেকুৱা আৰক্ষীয়ে বাধা দিছে। আজি আমাক গুলিয়াই মাৰক, আমাক গুলিয়াই মাৰক, এই কথা আমি স্পষ্টকৈ কৈছোঁ। আমাকো গুলিয়াই মাৰক, কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ। ABMC হাত খাপতি বহি নাথাকে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে, প্ৰতিবাদ চলিব, আমি আগুৱাই যাম, সংগ্ৰাম চলিব। এতিয়া কথাখিনি হ'ল স্পষ্ট, কথাখিনি স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক, দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে। তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে? সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব। আজি নিজৰ দেশত নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে, আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে ABMCৰ আন্দোলন ৰুদ্ধ কৰিবলৈ। তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলিৰ উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে? কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰিলে? আজি হাইদৰ হুছেইন, জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলিয়াই হত্যা কৰা হ'ল? এই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আমি প্ৰতিবাদ কৰি আহিছোঁ, আগন্তুক দিনত প্ৰতিবাদ কৰি যাম। পাৰমিশ্যনত গুলিয়াই হত্যা কৰিছে। আমি আজি 140 সেই মানুহখিনিৰ যিটো মানৱ অধিকাৰ কোনে লংঘন কৰিছে? আজি যি কামৰূপ মহানগৰৰ কচুতলিত 3জন ব্যক্তিক যে গুলিয়াই হত্যা কৰা হ'ল, সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি? ল'ব? অসম চৰকাৰে ল'ব পাৰিছে? 11 বছৰীয়া শিশু এজনীক আমাক ঘূৰি যাব দিয়ক, ৰাস্তা অৱৰোধ কৰোঁ আমি, আমাক ৰেলীটো কৰিব দিয়ক। আজি 11 বছৰীয়া শিশুক গুপ্তাংগত গুলিয়াই আহত কৰা হৈছে, তাৰ দায়িত্ব কোনে ল'ব? সেই অনুমতি কোনে প্ৰদান কৰিছিল? আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰাৰ যি তেওঁলোকে চেষ্টা কৰিলে, সেই অনুমতি কোনখন চৰকাৰে, কোনখন সংবিধানে, কোনখন আইনে প্ৰদান কৰিছে? সেই প্ৰশ্ন কৰিছোঁ। আজি অসম চৰকাৰে সাহস হ'ব নেকি
যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত খাও খাব নহয় আজি শদিয়াত যি উচ্ছেদৰ ঘটনা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে সেই কথাত মান্য উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্ৎসনা কৰিছে তিনিজন নিৰীহ যুৱকক হত্যা কৰাৰ চেষ্টা কৰা হৈছে তাত ঘূণীয়া কৰা হৈছে আজি অসম আৰক্ষীয়ে সেইবিলাক ক'ত পাইছে সেই অধিকাৰ ক'ত পাইছে আজি আইনৰ শাসন সম্পূৰ্ণভাৱে এখন চৰকাৰে ধ্বংস কৰিছে তাত মূল ভূমিকা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে আৰু এই অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ এজন আমি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে প্ৰতিবাদ কৰিম আজি মই মুছলমান কাৰণে মই বাধা দিব আহিছিলোঁ আজি আমাৰ গণতান্ত্ৰিক যোৱা 12 ছেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে অসম চৰকাৰে মিলি উচ্ছেদৰ নামত যি তিনিজন ব্যক্তিক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজি ABMCয়ে সমগ্ৰ বিটিচি অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিন্তু আপোনালোকে দেখিবলৈ পাইছে আজি তামোলপুৰৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ আমাৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলীয়াই আহত কৰা হৈছে এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে আমি সকীয়াই দিছোঁ চৰকাৰক এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ এনেকুৱা অত্যাচাৰ মানি নলওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈছোঁ আৰু স্পষ্টকৈ কৈছোঁ এনেকৈ 200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি আমি প্ৰতিবাদ কৰিব আহিছোঁ আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে আমাক এনেকুৱা আৰক্ষীয়ে বাধা দিছে আজি আমাক গুলীয়াই মাৰক এই কথা আমি স্পষ্টকৈ কৈছোঁ আমাকো গুলীয়াই মাৰক কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ ABMC হাত খাবতি বহি নাথাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে প্ৰতিবাদ চলিব আমি আগুৱাই যাম সংগ্ৰাম চলিব এতিয়া কথাখিনি হ'ল স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব আজি নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে ABMCৰ আন্দোলন ৰুদ্ধ কৰিবলৈ তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলিৰ উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিলে আজি হাইদৰ হুছেইন জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলীয়াই হত্যা কৰা হ'ল এই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি প্ৰতিবাদ কৰি আহিছোঁ আগন্তুক দিনত প্ৰতিবাদ কৰি যাম আমি আজি 140 সেই মানুহখিনিৰ মানৱ অধিকাৰ কোনে লংঘন কৰিছে আজি যি কামৰূপ মহানগৰৰ কচুতলিত তিনিজন ব্যক্তিক যে গুলীয়াই হত্যা কৰা হ'ল সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি ল'ব অসম চৰকাৰে ল'ব পাৰিছে 11 বছৰীয়া শিশু এজনীকো আমি আমাক ঘূৰি যাব দিয়ক ৰাস্তা অৱৰোধ কৰোঁ আমাক ৰেলীটো কৰিব দিয়ক আজি 11 বছৰীয়া শিশুক গুপ্তাংগত গুলীয়াই হত্যা কৰা হৈছে তাৰ দায়িত্ব কোনে ল'ব সেই অনুমতি কোনে প্ৰদান কৰিছিল আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰাৰ যি তেওঁলোকে চেষ্টা কৰিলে সেই অনুমতি কোনখন চৰকাৰে কোনখন সংবিধানে কোনখন আইনে প্ৰদান কৰিছে সেই প্ৰশ্ন কৰিছোঁ আজি অসম চৰকাৰে সাহস হ'ব নেকি যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত খাও খাব নহয় আজি শদিয়াত যি উচ্ছেদৰ ঘটনা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে সেই কথাত মান্য উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্ৎসনা কৰিছে তিনিজন নিৰীহ যুৱকক হত্যা কৰাৰ চেষ্টা কৰা হৈছে তাত ঘূণীয়া কৰা হৈছে আজি অসম আৰক্ষীয়ে সেইবিলাক ক'ত পাইছে সেই অধিকাৰ ক'ত পাইছে আজি আইনৰ শাসন সম্পূৰ্ণভাৱে এখন চৰকাৰে ধ্বংস কৰিছে তাত মূল ভূমিকা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে আৰু এই অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ এজন আমি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে প্ৰতিবাদ কৰিম আজি মই মুছলমান কাৰণে মই বাধা দিব আহিছিলোঁ
আমার গণতন্ত্র আমার আমার ইয়াত ডিসি আছে এসপি আছে এপেল করক আমার পাটে কাম তো করক আমার করক না আমি ঘুরে যাব দিও আমি ঘুরে যাব দিও 12 সেপ্টেম্বর তারিখে কামৰূপ 12 সেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে অসম চৰকাৰে মিলি উস্তাদৰ নামত যি তিনিজন ব্যক্তিক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি ABMCয়ে সমগ্ৰ বিটিচি অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিন্তু আপোনালোকে দেখিবলৈ পাইছে এই তামোলপুৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ। আমাৰ প্ৰতিবাদ আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে। উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে। আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলীয়াই আহত কৰা হৈছে। এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে। আমি সকীয়াই দিছোঁ চৰকাৰক, এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ, এনেকুৱা অত্যাচাৰ মানি নলওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈছোঁ আৰু স্পষ্টকৈ কৈছোঁ, এনেকৈ 200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক গুলীয়াই হত্যা কৰিব নেকি? আমি প্ৰতিবাদ কৰিব আহিছোঁ। আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে, আমাক এনেকুৱা আৰক্ষীয়ে বাধা দিছে। আজি আমাক গুলীয়াই মাৰক, এই কথা আমি স্পষ্টকৈ কৈছোঁ, আমাকো গুলীয়াই মাৰক। কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ। ABMC হাত খাপতি বহি নাথাকে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে, প্ৰতিবাদ চলিব, আমি আগুৱাই যাম, সংগ্ৰাম চলিব। এতিয়া কথাখিনি হ'ল স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক, দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে। তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে? সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব। আজি নিজৰ দেশত নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে, আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে ABMCৰ আন্দোলন ৰুদ্ধ কৰিবলৈ। তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলিৰ উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে? কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিলে? আজি হাইদৰ হুছেইন, জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলীয়াই হত্যা কৰা হ'ল? এই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আমি প্ৰতিবাদ কৰি আহিছোঁ, আগন্তুক দিনত প্ৰতিবাদ কৰি যাম। আমি আজি সেই মানুহখিনিৰ মানৱ অধিকাৰ কোনে লংঘন কৰিছে? আজি যি কামৰূপ মহানগৰৰ কচুতলিত 3জন ব্যক্তিক যে গুলীয়াই হত্যা কৰা হ'ল, সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি? ল'ব? অসম চৰকাৰে ল'ব পাৰিছে? 11 বছৰীয়া শিশু এজনীকো আমাক ঘূৰি যাব দিয়ক, ৰাস্তা অৱৰোধ কৰোঁ, আমাক ৰেলীটো কৰিব দিয়ক। আজি 11 বছৰীয়া শিশুক গুপ্তাংগত গুলীয়াই আহত কৰা হৈছে, তাৰ দায়িত্ব কোনে ল'ব? সেই অনুমতি কোনে প্ৰদান কৰিছিল? আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰাৰ যি তেওঁলোকে চেষ্টা কৰিলে, সেই অনুমতি কোনখন চৰকাৰে, কোনখন সংবিধানে, কোনখন আইনে প্ৰদান কৰিছে? সেই প্ৰশ্ন কৰিছোঁ। আজি অসম চৰকাৰে সাহস হ'ব নেকি যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক? গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত হওক, সাহস হ'ব? নহয়। আজি শদিয়াত যি উচ্ছেদৰ ঘটনা, এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে, সেই কথাত মান্য উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক ভৰ্ৎসনা কৰিছে। 3জন নিৰীহ যুৱকক হত্যা কৰাৰ চেষ্টা কৰা হৈছে, তাত গুলীয়া কৰা হৈছে। আজি অসম আৰক্ষীয়ে সেইবিলাক ক'ত পাইছে? সেই অধিকাৰ ক'ত পাইছে? আজি আইনৰ শাসন সম্পূৰ্ণভাৱে এখন চৰকাৰে ধ্বংস কৰিছে, তাত মূল ভূমিকা অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে। আৰু এই অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ এজন আমি স্বাভিমানী ভাৰতীয় নাগৰিক হিচাপে প্ৰতিবাদ কৰিম। আজি মই মুছলমান কাৰণে মই বাধা দিব আহিছিলোঁ প্ৰতিবাদ কৰিব। আমাৰ গণতন্ত্ৰ আমাৰ ইয়াত ডিসি আছে এসপি আছে এপেল কৰক পাটে কাম তো কৰক আমাৰ কৰক না তামোল ঘূৰি যাব দিয়ক আমি ঘূৰি যাব দিয়ক 12 সেপ্টেম্বৰ তাৰিখে কামৰূপ 12 সেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলাৰ কচুতলিত অসম আৰক্ষীয়ে অসম চৰকাৰে মিলি উচ্ছেদৰ নামত যি 3জন ব্যক্তিক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিলে, এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি ABMCয়ে
সমগ্ৰ বিটিচি অঞ্চলত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কিন্তু আপোনালোকে দেখিবলৈ পাইছে এই তামোলপুৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰতিবাদ কৰিব আহিছোঁ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব আহিছোঁ আমাৰ প্ৰতিবাদৰ আৰক্ষীয়ে বাধা প্ৰদান কৰিছে এই ধৰণেৰে অসমত আজিৰ তাৰিখত মানুহে মুকলিকৈ কথা কোৱাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈছে উচ্ছেদৰ নামত মুকলিভাৱে ইয়াত মুক্ত হত্যা চলিছে আজি 11 বছৰীয়া শিশুকো গুপ্তাংগত গুলিয়াই আহত কৰা হৈছে এনেকৈ অসমখন সংখ্যালঘুৰ অধিকাৰ নিগ্ৰহৰ হটস্পটত পৰিণত হৈছে আমি সকীয়াই দিছোঁ চৰকাৰক এনেকুৱা ধৰণৰ উচ্ছেদ আমি কেতিয়াও মানি নলওঁ এনেকুৱা অত্যাচাৰ মানি নলওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে 14 নৱেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত আমি বিশাল প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈছোঁ আৰু স্পষ্টকৈ কৈছোঁ এনেকৈ 200 বিঘা মাটি খালী কৰিবলৈ এইখন চৰকাৰে 150টা পৰিয়ালক গুলিয়াই হত্যা কৰিব নেকি আমি প্ৰতিবাদ কৰিব আহিছোঁ আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে আমাক এনেকুৱা আৰক্ষীয়ে বাধা দিছে আজি আমাক গুলিয়াই মাৰক এই কথা আমি স্পষ্টকৈ কৈছোঁ আমাকো গুলিয়াই মাৰক কিন্তু আমি এনেকৈ সংখ্যালঘু নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিবলৈ কিন্তু আমি নিদিওঁ এবিএমটো হাত খাবতি বহি নাথাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে প্ৰতিবাদ চলিব আমি আগুৱাই যাম সংগ্ৰাম চলিব এতিয়া কথাখিনি হ'ল স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উক্ত মানুহখিনি ভাৰতীয় নাগৰিক দৰং আৰু মৰিগাঁও জিলাৰ নাগৰিক বুলি কৈছে তেনেহ'লে নিজৰ দেশৰ নাগৰিকক এনেকৈ উচ্ছেদৰ নামত কিয় হত্যা কৰা হৈছে সেই প্ৰশ্ন আমি এবিএমচি উত্থাপন কৰিছোঁ আমি স্পষ্টকৈ জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ উচ্ছেদ মানি লোৱা নহ'ব আজি নিজৰ দেশৰ নাগৰিকক এনেকৈ কিয় অন্যায় অত্যাচাৰ কৰা হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আপোনাৰ ইমান শক্তিশালী গৃহ বিভাগ আছে আজি ইয়াত ইমান আৰক্ষী বাহিনী আপোনালোকে গিজাই দিছে এবিএমচিৰ আন্দোলন ৰুদ্ধ কৰিবলৈ তেনেহ'লে আপোনালোকে ৰক্তপাত নোহোৱাকৈ কিয় এই কচুতলী উচিত কাৰ্য সমাধান কৰিব নোৱাৰিলে কিয় তাত 11 বছৰীয়া শিশুক আৰক্ষীয়ে কিয় গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰিলে আজি হাইদৰ হুছেইন জুবেৰ আলী আৰু এজন ব্যক্তিক কিয় গুলিয়াই হত্যা কৰা হ'ল এই প্ৰশ্ন আমি এবিএমচি উত্থাপন কৰিছোঁ মূলতঃ উচ্ছেদৰ নামত সাম্প্ৰদায়িক ৰাজনীতিক আজি এইখন চৰকাৰে আগবঢ়াই লৈ গৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি প্ৰতিবাদ কৰি আহিছোঁ আগন্তুক দিনত প্ৰতিবাদ কৰি যাম আমি আজি 140 সেই মানুহখিনিৰ মানৱ অধিকাৰ কোনে লংঘন কৰিছে আজি যি কামৰূপ মহানগৰৰ কচুতলীত 3জন ব্যক্তিক যে গুলিয়াই হত্যা কৰা হ'ল সেই ব্যক্তিকেইজনৰ অধিকাৰ দায়িত্ব আপোনালোকে ল'ব নেকি ল'ব অসম চৰকাৰে ল'ব পাৰিছে 11 বছৰীয়া শিশু এজনীকো আমি আমাক ঘূৰি যাব দিয়ক ৰাস্তা অৱৰোধ কৰোঁ আমাক ৰেলীটো কৰিব দিয়ক আজি 11 বছৰীয়া শিশুক গুপ্তাংগত গুলিয়াই হত্যা কৰা হৈছে তাৰ দায়িত্ব কোনে ল'ব সেই অনুমতি কোনে প্ৰদান কৰিছিল আজি আৰক্ষীক এই 11 বছৰীয়া শিশুক হত্যা কৰাৰ যি তেওঁলোকে চেষ্টা কৰিলে সেই অনুমতি কোনখন চৰকাৰে কোনখন সংবিধানে কোনখন আইনে প্ৰদান কৰিছে সেই প্ৰশ্ন কৰিছোঁ আজি অসম চৰকাৰে সাহস হ'ব নেকি যে উক্ত ঘটনাৰ এটা ন্যায়িক তদন্ত কৰক গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজৰ নেতৃত্বত তাৰ এক ন্যায়িক তদন্ত সাহস হ'ব নহয় আজি শদিয়াত যি উচ্ছেদৰ ঘটনা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিলে শদিয়া আৰক্ষীয়ে সেই কথাত